বৰক্ষেত্ৰী ঘোঁৰাঠালত বিজ্ঞান সজাগতা সভা নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ঘোঁৰাঠালত আজি এখন বিজ্ঞান সজাগতা সভা অনুষ্ঠিত হৈছে। অসম বিজ্ঞান সমিতিৰ উদ্যোগত আৰু নলবাৰী ককয়া বিজ্ঞান শাখাৰ সহযোগত বৰক্ষেত্ৰী ঘোঁৰাঠালত অনুষ্ঠিত হয় বিজ্ঞান প্ৰসাৰত ডিজিটেল মাধ্যমৰ প্ৰয়োগ প্ৰকল্প শীৰ্ষক সজাগতা সভাখন। ঘোঁৰাঠালগড় বিশিষ্ট সমাজহিতৈষী বশিষ্ঠ দাসৰ বাসগৃহত অনুষ্ঠিত সজাগতা সভাখনত ৰমেশ চন্দ্ৰ ৰামচিয়াৰী অন্ধবিশ্বাস আৰু কুসংস্কাৰ আঁতৰ কৰাৰ উদ্দেশ্যেৰে লিখি উৰা স্বৰচিত গীত পৰিৱেশন কৰি সভা শুভাৰম্ভ কৰে। অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে ককয়া বিজ্ঞান শাখাৰ সভাপতি বিচিত্ৰ কুমাৰ মজুমদাৰে। গুৱাহাটীস্থিত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰবক্তা ডক্টৰ জ্যোতিপ্ৰসাদ দাসে আধৰুৱা সভাখনৰ আদৰণি ভাষণ প্ৰদান কৰে। অসম চৰকাৰৰ পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক বশিষ্ঠ দাসে সজাগতা সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি গ্ৰাম্য বিজ্ঞান সম্পৰ্কত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। অসম বিজ্ঞান সমিতিৰ সচিব প্ৰধান মৃণাল কুমাৰ হাজৰিকাই সভাত অসম বিজ্ঞান সমিতিৰ যুটীয়া সচিব অৰূপ কুমাৰ দত্ত, দণ্ড চিকিৎসক মৈত্ৰী শৰ্মা, অসম বিজ্ঞান সমিতিৰ কাৰ্যকৰী সচিব নীলমণি শৰ্মা উপস্থিত থাকি ভাষণ প্ৰদান কৰে। মুকালমুৱাৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সাহায্যত অসম বিজ্ঞান সমিতিৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু ককয়া শাখাৰ আতিথ্যত আজি ককয়াৰ এই ঘোঁৰাঠালৰ বশিষ্ঠ দাসদেৱৰ ঘৰত ডিজিটেল মাধ্যমত বিজ্ঞানৰ প্ৰয়োগ এই শীৰ্ষক কাৰ্যসূচীটো হ'ল অতি থলুৱা আড়ম্বৰবিহীনভাৱে কৰা এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান আমাৰ ইয়াত অনুষ্ঠিত হৈ গ'ল। তাৰ কাৰণে আমি শলাগ ল'ব লাগিব এই বাসগৃহৰ বশিষ্ঠ দাসদেৱৰ লগতে ককয়া শাখাৰ সন্মানীয় সম্পাদক প্ৰফুল্ল বৰ্মন দেৱক আৰু সভাপতিও আছে আমাৰ লগত এইখিনি মজুমদাৰদেৱ। আমি গুৱাহাটীৰ পৰা আহিছোঁ বুলি ক'লে ভুল নহ'ব। মোৰ লগতে যুটীয়া সচিব আৰু সহকাৰী সচিব দুয়ো আহিছে। আচলতে বিজ্ঞান প্ৰচাৰৰ কাৰণে যিটো দৰকাৰ, যিটো প্ৰয়োজন, সেইটো আজি ইয়াত সম্পূৰ্ণ হৈছে যেন অনুভৱ হৈছে। কেলে বিজ্ঞান এমুঠিমান মানুহে বিজ্ঞান কৰোঁ আৰু এই বিজ্ঞান কৰা এমুঠিমান মানুহে আজি বিজ্ঞান শুনিছে আৰু আমি ইয়াত গ্ৰাম্য বিজ্ঞানৰ পৰা ডিজিটেল বিজ্ঞানলৈকে যিখিনি উত্তৰণ ঘটিছে সেই উত্তৰণৰ সমুদায় ফচল ইয়াত দিবলৈ প্ৰচেষ্টা লোৱা হৈছিলে। আৰু মই ভাল পাইছোঁ এটা কাৰণে, ঘৰুৱা পৰিৱেশত মিটিং হ'লে ৰাইজে ঘৰুৱা হয় আৰু ঘৰুৱা হ'লে বস্তুটো আপোনতা বাঢ়ে। আপোনতা ভাবিলে তাত অ'নাৰশ্বিপ বাঢ়ে। অ'নাৰশ্বিপ বঢ়াটোৱে আমাৰ দৰকাৰ আৰু মই ভাবোঁ বিজ্ঞান সমিতিৰ আজি এই কাৰ্যসূচীত যথেষ্ট মাত্ৰাত সফল হৈছে।